নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো মটৰলা মোবাইল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। মটৰলা মোবাইল কোম্পানীৰ ফালৰ পৰা মুকলি হোৱা জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। জব ভেকেঞ্চি এভেইলেবল ইন মটৰলা। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক দিয়া হৈছে। আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী এপ্লাই কৰিব পাৰিব। 1 নম্বৰতে ডিব্ৰুগড়ৰ উমঙৰ বাবে বিচাৰিছে। 2 নম্বৰতে হটমেইল তেজপুৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবকেইটাৰ বাবে চেলাৰী লাভ কৰিব 11 to 15,000। লগতে PF, ESIC আৰু ইনচেণ্টিভ আৰু লগতে এটেণ্ডেঞ্চ বোনাছ আপোনালোকে লাভ কৰিব জবটোৰ বাবে। ডেজিগনেশ্যন হ'ব ব্ৰেণ্ড প্ৰমোটাৰ। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মোবাইল চেলছৰ অভিজ্ঞতা আছে, অ'প', ভিভ', MI এইবোৰ মোবাইল চেলছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। আৰু CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ লোৱা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে HR। জবটোৰ বাবে কোৱালিফিকেশ্যন MBA ডিগ্ৰী বিচৰা হৈছে। লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব চেম ফিল্ডত কাম কৰা। চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ আৰু মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ বেক অফিচ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। মিনিমাম এক্সপিৰিয়েঞ্চ 1 year বিচাৰিছে আৰু চেলাৰী 12 to 15,000 পাৰ মান্থ দিয়া হ'ব। 3 নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। 4টামান পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু জবটো ফিল্ড জব হয়। পোষ্ট 4টা মুকলি হৈছে। চেলাৰী 20,000 পাৰ মান্থ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ লোৱা হ'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে প্ৰিন্সিপাল। ইলিজিবিলিটি পষ্ট গ্ৰেজুৱেট ইন এনি ছাবজেক্ট, লগতে BA ডিগ্ৰী থাকিব লাগিব। আৰু মিনিমাম 3 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। 3 years অফ এক্সপিৰিয়েঞ্চ ইন একাডেমিক এণ্ড এডমিনিষ্ট্ৰেশ্যন। B নম্বৰ পোষ্টটো হৈছে PGT। 1 নম্বৰতে ফিজিক্স, 2 নম্বৰ কেমেষ্ট্ৰি, 3 নম্বৰ বটানী, 4 নম্বৰতে জুলজি, 5 নম্বৰ কম্পিউটাৰ ছায়েন্স, 6 নম্বৰতে জিঅ'গ্ৰাফী, 7 নম্বৰ হিষ্ট্ৰী, 8 নম্বৰ ইকনমিক্স, 9 নম্বৰতে ষ্টেটিষ্টিক্স। এইবোৰ পোষ্টৰ বাবে PGT টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে C নম্বৰতে নন টিচিং ষ্টাফ বিচৰা হৈছে। একাউণ্টেণ্ট, হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট আৰু হোষ্টেল ৱাৰ্ডেন পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু ফুডিং আৰু লডিং ফেচিলিটি এভেইলেবল থাকিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। লুকিং ফৰ এক্সপিৰিয়েঞ্চ মাৰ্কেটিং এক্সিকিউটিভ আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব জবটোৰ বাবে। ফৰ মেনেজিং ৰিটেইল এণ্ড গভৰ্ণমেণ্ট ছাপ্লাই বিজনেছ। মাষ্ট হেভ বেছিক নলেজ অফ এগ্ৰিকালচাৰ মেচিনাৰিজ এণ্ড হেভ টু ভিজিট এণ্টায়াৰ আছাম। 2 নম্বৰতে টেণ্ডাৰ এক্সিকিউটিভ। লুকিং ফৰ এন এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ফৰ জেম পৰ্টেল টেণ্ডাৰ বিজনেছ। জবকেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব।
জব লোকেশ্যন গুৱাহাটী হ'ব আৰু 28 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। মেইলৰ জৰিয়তে চিভিখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো JB গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। JB গ্ৰুপ অফ কোম্পেনীজ ৰিকুৱাৰ্ড। এ নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ। কোৱালিফিকেশ্যন আৰু ৰিকুৱাৰমেণ্ট মিনিমাম HS পাছ হ'ব লাগিব, লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু বেছিক IT নলেজ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE অৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু টেকনিকেল নলেজ থাকিব লাগিব। এক্সপেৰিয়েঞ্চ ইন ছাৰ্ভিচ কৰ্ডিনেশ্যন প্ৰিফাৰ্ড। চি নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান ITI ডিজেল মেকানিক আৰু লগতে মিনিমাম 1 year কোৰ্চ কৰা হ'ব লাগিব আৰু ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু লগতে ৰিলেভেণ্ট ফিল্ডৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 28 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব আৰু জব লোকেশ্যন ডিব্ৰুগড় হয়। ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ফিজিকৱালা তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। ইজ হায়াৰিং ফৰ বিল' পজিশ্যন ছাবজেক্ট মেটাৰ এক্সপাৰ্ট। 1 নম্বৰতে ইংলিছ ফুল টাইম, 2 নম্বৰ ফিজিকেল এডুকেশ্যন ফুল টাইম, 3 নম্বৰতে কম্পিউটাৰ ছায়েন্স পাৰ্ট টাইমৰ বাবে বিচৰা হৈছে আৰু নন একাডেমিক্সৰ পোষ্ট মুকলি হৈছে। 1 নম্বৰতে একাডেমিক কাউন্সিলৰ এটা পোষ্ট, একাউণ্টেণ্টৰ এটা, কেফে ইনচাৰ্জৰ এটা আৰু ফাষ্টফুড চেফৰ এটা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এট ব্ৰহ্মপুত্ৰ ৰিজৰ্ট বেক অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, প্ৰিফাৰেবলি BSc হোটেল মেনেজমেণ্ট অৰ এন MBA উইথ গুড কমিউনিকেশ্যন স্কিল আৰু লগতে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী দিয়া হ'ব 15,000 to 25,000 ডিপেণ্ডিং অন কেপেবিলিটি আৰু PF আৰু ESIC লগতে ফুড আৰু একমোডেশ্যন লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু 27 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।